ধুবুৰী কৃষি বিষয়া কাৰ্যালয় চহৰৰ কৃষি বিভাগৰ উদ্যোগৰ দুদিনীয়া কাৰ্যসূচীৰে কিষাণ মেলাৰ 2025 আয়োজন কৰা হয়। উক্ত কিষাণ মেলাখন ৰঙাফিটা কাটি শুভ উদ্বোধনী কৰে ধুবুৰী জিলাৰ অতিৰিক্ত আয়ুক্ত শান্তনা বৰা। ধুবুৰী কৃষি বিষয়া কাৰ্যালয় চহৰত অনুষ্ঠিত হোৱা কিষাণ মেলা জিলাখনৰ বিভিন্ন ঠাইৰ পৰা অনুষ্ঠিত কৰা ষ্টলবোৰত কৃষি কৰ্মৰ লগত ব্যৱহাৰ হোৱা বস্তুবোৰ প্ৰদৰ্শন কৰা হয়। সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত অতিৰিক্ত আয়ুক্ত শান্তনা বৰাই কয় যে দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা কিষাণ মেলাখনত বিক্ৰী আৰু প্ৰশিক্ষণৰ ব্যৱস্থা আছে বুলি জনায়। কৃষকসকলৰ যিখিনি ক্ষেত্ৰত অসুবিধা আছে প্ৰশিক্ষণৰ জৰিয়তে বুজাই দিয়া হ'ব বুলি জানিবলৈ দিয়ে। চৰকাৰে যোগান ধৰা বিভিন্ন আঁচনিৰ জৰিয়তে কৃষকসকলে অধিক লাভান্বিত হ'ব। কিষাণ মেলাখনত অতিৰিক্ত আয়ুক্ত শান্তনা বৰাক সংগ দিয়া ধুবুৰী কৃষি বিষয়া নাজিম আহমেদ, ধুবুৰী জিলা বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ ৰয়ৰ লগতে সংশ্লিষ্ট বিভাগৰ বিষয়ববীয়াসকল। ধুবুৰী জিলাৰ বিভিন্ন কৃষি ক্ষেত্ৰত জড়িত ব্যক্তিসকল তথা খেতিয়কসকল আৰু আমাৰ মেচিনেৰিজৰ এক্সিবিশ্যন তথা চেলিং আমি ৰাখিছোঁ আৰু ইয়াৰ লগতে আমি খেতিয়কসকলক কিছুমান ট্ৰেইনিঙৰ জৰিয়তে কেনেকুৱা ধৰণে উন্নত মানদণ্ডৰ খেতি কৰিব পাৰি সেই বিষয়েও তেওঁলোকক কিছু অৱগত কৰা হ'ব। আজি কিমানটা পাৰ্টিচিপেট কৰিছে ইয়াতে? আমাৰ 23টা ষ্টল আছে। 23 ষ্টলছ আছে, তাৰ উপৰিও আমাৰ মেচিনেৰিজবিলাক আছে। আশা কৰিছোঁ আমি ইয়াতে এক্সিবিশ্যনৰ লগতে চেলিং পইণ্ট হিচাপেও ৰাখিছোঁ। আশা কৰোঁ যাতে আমাৰ পাব্লিক সকলো আহি পেলাই যাতে আমাৰ এই বস্তুখিনি যাতে চায় আৰু কেনেকুৱা ক্ষেত্ৰত আমি আগবাঢ়ি গৈছোঁ ধুবুৰী ডিষ্ট্ৰিক্টৰ এগ্ৰিকালচাৰ ক্ষেত্ৰত, গতিকে সেইখিনি যাতে তেওঁলোকেও বুজি পায়। আৰু লগতে আমাৰ কিছুমান ট্ৰেইনিং ছেশ্যনো আজি আছে। খেতিয়কসকলক আমি নতুন ভেৰাইটিজৰ ওপৰত আমি কিছুমান তেওঁলোকক ট্ৰেইনিং দিবৰ কাৰণেও আজি চেষ্টা কৰিম। বাইদেউ, এই যি মেলা কেইদিনীয়া হ'ব আৰু কৃষকসকল কেনেকৈ লাভান্বিত হ'ব? এই মেলাটো আমাৰ দুদিনীয়া হ'ব। আজি আৰু অহাকালি মেলাটো আছে। কৃষকসকলক সেই চেলিংখিনি থাকিব আৰু লগতে তেওঁলোকৰ আমাৰ ট্ৰেইনিঙৰ ব্যৱস্থাখিনি ৰাখিছোঁ। তেওঁলোকৰ যিখিনি ক্ষেত্ৰত অসুবিধা আছে সেইখিনি আমি ট্ৰেইনিঙৰ জৰিয়তে তেওঁলোকক বুজাই দিবৰ কাৰণে চেষ্টা কৰিম। আৰু ইয়াতে আমি কিছুমান মেচিনেৰিবিলাকো ইয়াতে আজি এক্সিবিশ্যন কৰাৰ ব্যৱস্থা কৰিছোঁ। তেওঁলোকে খেতিয়কসকলে আহি সেইখিনি চায়ো তেওঁলোকৰ খেতিত তেওঁলোকে সেইখিনি ব্যৱহাৰ কৰিব পাৰিব। এই প্ৰশিক্ষণৰ জৰিয়তে তেওঁলোকে ভৱিষ্যতে কিবা সুবিধা এনেকৈ পাব নেকি? ভৱিষ্যতে আমাৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টতো বিভিন্ন ধৰণৰ স্কিমছ আমাৰ আহি থাকে, গতিকে সেই স্কিমছৰ জৰিয়তে তেওঁলোক লাভান্বিত হ'ব পাৰিব।